স্বাগতম জনাইছো মহিমাক এই মুহূৰ্তত লৈ আহিছো লাখ লাখ পৰিয়ালৰ বাবে ভাল খবৰ কিয়নো আৰু কেইটামান ঘণ্টা বাকি আছে অলপ সময় বাকি আছে কেইটামান ঘণ্টাৰ পিছতে লাখ লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ লাভ কৰিব যেহেতু প্ৰধানমন্ত্ৰী গৰাকী অসম ভ্ৰমণ কৰিব দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিব আৰু প্ৰধানমন্ত্ৰী গৰাকীয়ে 5 লাখতকৈ অধিক পৰিয়ালকে বিনামূলীয়া ঘৰ দিব কিন্তু ঘৰৰ লগতে বহু কেইটা সুবিধাও লাভ কৰিব যিসকলে বিনামূলীয়াকৈ ঘৰ লাভ কৰিব তেওঁলোকৰ বাবে আছে চাৰিটাকৈ বৃহৎ সুবিধা আছে কিন্তু কি চাৰিটাকৈ সুবিধা আছে বৃহৎ সুবিধা আছে জনাইছো সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তত জনাইছো লাখ লাখ পৰিয়ালৰ বাবে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে ডাঙৰ খবৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে আপোনাৰ মাজত মাত্ৰ বাকি আছে কেইটামান ঘণ্টা ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে গতিকে তালিকাত আপুনিও চাব পাৰিব আপোনাৰ নাম আছে নে নাই অসমৰ 5,55,000 লোকে লাভ কৰিব বিনামূলীয়া ঘৰ 5 লাখতকৈ অধিক পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ ঘৰ শীঘ্ৰে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে বৃহৎ এখন তালিকা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ঘৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আৱাস যোজনাৰ অধীনতে 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে হিতাধিকাৰীক ভাৰ্চুৱেলি প্ৰদান কৰিব এই ঘৰ সৰ্বপ্ৰথম এইবাৰৰ বাবে প্ৰথমবাৰৰ বাবে এনেদৰে বৃহৎ সংখ্যক লোকে লাভ কৰিব চৰকাৰী ঘৰ দুটা বছৰৰ ভিতৰত 9 লাখ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব অনন্য কেইবাটাও সুবিধা ঘৰ লাভ কৰা হিতাধিকাৰীয়ে বহুকেইটা সুবিধা লাভ কৰিব সৌভাগ্য আঁচনিৰ অধীনত লাভ কৰিব বিদ্যুৎ সংযোগৰ সুবিধাও লাভ কৰিব হিতাধিকাৰীসকলে ঘৰ লাভ কৰা হিতাধিকাৰীৰ বাবে আছে বৃহৎ সুবিধা প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত লাভ কৰিব গেছ সংযোজন লাভ কৰিব জল জীৱন মিছনৰ যোগেদি লাভ কৰিব খোৱাপানীৰ ব্যৱস্থাও লাভ কৰিব খোৱাপানীৰ সুবিধাও লাভ কৰিব হিতাধিকাৰীসকলে স্বচ্ছ ভাৰত অভিযানৰ অধীনত লাভ কৰিব ব্যক্তিগত শৌচালয় সেইসকল ব্যক্তিয়ে শৌচালয় লাভ কৰিব বহুকেইটা ঘোষণা কৰিছে মাজত মাত্ৰ আছে কেইটামান ঘণ্টা বাকি কেইটামান ঘণ্টাৰ পিছতে লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিব কিন্তু 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ লাভ কৰিব আৰু ঘৰৰ উপৰিও তেওঁলোকে বহুকেইটা সুবিধা লাভ কৰিব শৌচালয়ৰ ব্যৱস্থা হ'ব শৌচালয়ৰ সুবিধা লাভ কৰিব খোৱাপানীৰ সুবিধা লাভ কৰিব লগতে বিদ্যুতৰ সুবিধা বিনামূলীয়া বিদ্যুতৰ সুবিধা লাভ কৰিব যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰিছে আৰু বহুকেইটা 10টাকৈ বিশেষ ঘোষণা কৰিব বিকশিত ভাৰতৰ বিকশিত অসম বিকশিত ভাৰত বিকশিত অসম প্ৰধানমন্ত্ৰীৰ ভৱিষ্যত দৰ্শন ৰূপায়ণেৰে জীৱন ধাৰণৰ মান উন্নতকৰণত দেশত অসমৰ আন এক মাইলৰ খুঁটি গতিকে দেশৰ ভিতৰতে এদিনত সৰ্বাধিক সংখ্যক PMAY যি হিতাধিকাৰী গৃহপ্ৰৱেশ হ'ব দেশৰ ভিতৰতে এদিনতে এনে কেতিয়াও হোৱা নাছিল এদিনতে সৰ্ববৃহৎ 5 লাখতকৈ অধিক পৰিয়ালে লাভ কৰিব বিনামূলীয়া ঘৰ এদিনতে লাভ কৰিব বিনামূলীয়া ঘৰ আৰু বিনামূলীয়া ঘৰৰ উপৰিও তেওঁলোকে বহুকেইটা সুবিধা লাভ কৰিব বিদ্যুতৰ সুবিধা লাভ কৰিব সৌভাগ্য আঁচনিৰ অধীনত লাভ কৰিব বিদ্যুৎ সংযোগ লাভ কৰিব বিদ্যুতৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব স্বচ্ছ ভাৰত অভিযান গ্ৰামীণৰ অধীনত লাভ কৰিব ব্যক্তিগত শৌচালয় লাভ কৰিব তেওঁলোকে মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে সেই ঘণ্টাৰ ভিতৰত ঘৰ লাভ কৰিব বিদ্যুৎ সংযোগৰ ব্যৱস্থা লাভ কৰিব সৌভাগ্য আঁচনিৰ অধীনত স্বচ্ছ ভাৰত অভিযানৰ অধীনত লাভ কৰিব ব্যক্তিগত শৌচালয় লাভ কৰিব জল জীৱন মিছনৰ যোগেদি খোৱাপানীৰ সুবিধাও তেওঁলোকে লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত গেছ সংযোজন লাভ কৰিব চাৰিটাকৈ সুবিধা লাভ কৰিব ঘৰ যদি আপুনি ঘৰ পাইছে তালিকাত গতিকে আপুনি আজি পৰীক্ষা কৰক তালিকাত আপোনাৰ নাম আছে নে নাই যদি আপোনাৰ নাম সেই তালিকাত আছে তেন্তে আপুনি লাভ কৰিব সৌভাগ্য আঁচনিৰ অধীনত বিদ্যুৎ সংযোজন লাভ কৰিব শৌচালয় ব্যৱস্থা শৌচালয় লাভ কৰিব আপুনি চৰকাৰী শৌচালয় লাভ কৰিব জল জীৱন মিছনৰ যোগেদি আপুনি লাভ কৰিব খোৱাপানী লাভ কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত লাভ কৰিব গেছ সংযোগ লাভ কৰিব 9 মাৰ্চ 2024 মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকি আছে 9 মাৰ্চতে লাভ কৰিব দিনৰ 2 বজাত লাভ কৰিব 5 লাখতকৈ অধিক পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব আৰু ঘৰ লাভ কৰা পৰিয়ালে বিদ্যুৎ সংযোজন লাভ কৰিব বিনামূলীয়া বিদ্যুৎ পাব শৌচালয় পাব জল জীৱন মিছনৰ অধীনত খোৱাপানী পাব ইফালে উজ্জ্বলা আঁচনিৰ অধীনত গেছ সংযোজন পাব গতিকে দিনৰ 2 বজালৈ আপুনি অপেক্ষা কৰক 9 মাৰ্চৰ দিনৰ 2 বজাৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে 5,55,555তকৈ অধিক পৰিয়ালৰ গৃহপ্ৰৱেশ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গ্ৰামীণ অধীনত আপুনি এই সুবিধা পাব এই সকলো আৱাস গৃহ বিগত 6 মাহত সম্পূৰ্ণ কৰা হৈছে গতিকে আপুনিও এই সুবিধা পাব যদি আপুনি বিনামূলীয়া ঘৰ লাভ কৰিছে যিহেতু বৃহৎ সংখ্যক লোকে একেদিনাই লাভ কৰিব চৰকাৰী ঘৰ 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে একেদিনাই লাভ কৰিব চৰকাৰী ঘৰ 5 লাখতকৈ দৰিদ্ৰ পৰিয়ালে 9 মাৰ্চতে লাভ কৰিব দিনৰ 2 বজাত লাভ কৰিব চৰকাৰী ঘৰ আৰু সেই চৰকাৰী ঘৰৰ লগতে তেওঁলোকে বৃহৎ সুবিধা বহুকেইটা সুবিধা লাভ কৰিব বিদ্যুৎ সংযোগ হ'ব তেওঁলোকৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰিব ব্যক্তিগত শৌচালয় হ'ব চৰকাৰী শৌচালয় লাভ কৰিব
লগতে উজ্জ্বলা আঁচনিৰ অধীনত গেছ সংযোগ লাভ কৰিব, গেছ সংযোগৰ ব্যৱস্থা পাব, লগতে খোৱা পানীৰ জল জীৱন মিছনৰ যোগেদি খোৱা পানীৰো সুবিধা পাব। গতিকে বহুকেইটা সুবিধা আছে আৰু আপোনাৰ নাম এতিয়া আপোনাৰ নাম লিষ্টত আছেনে নাই সেয়া আপুনি পৰীক্ষা কৰিবলৈ একেবাৰে নাপাহৰিব। যদি 5 লাখৰ লিষ্টত আপোনাৰ নামো আছে তেন্তে আপুনিও এই সুবিধা লাভ কৰিব। গতিকে পলম নকৰি শীঘ্ৰেই আপুনি পৰীক্ষা কৰক যে আপোনাৰ নাম লিষ্টত আছেনে নাই। যদি আপোনাৰ নাম সেই লিষ্টখনত আছে তেন্তে আপুনিও বহুকেইটা সুবিধা লাভ কৰিব, 4টাকৈ সুবিধা লাভ কৰিব। যদি আপুনি বিনামূলীয়া ঘৰ লাভ কৰিছে, যে বিনামূলীয়া ঘৰ লাভ কৰিলে আপোনাৰ বাবে আছে 4টাকৈ বৃহৎ সুবিধা। গতিকে আজিয়ে পৰীক্ষা কৰক আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছেনে নাই, আপুনি 5 লাখৰ লিষ্টত তালিকাত আপোনাৰ নাম আছেনে নাই। যদি আপোনাৰ নাম আছে তেন্তে আপুনি লাভ কৰিব এইসমূহ সুবিধা। যেহেতু প্ৰধানমন্ত্ৰীগৰাকী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব, অসমলৈ আহোঁতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিব, লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ লাভ কৰিব। চৰকাৰী ঘৰৰ উপৰিও বহুকেইটা সুবিধা আছে, 4টাকৈ বৃহৎ সুবিধা লাভ কৰিব, 4টাকৈ বৃহৎ আঁচনি আছে। ঘৰ লাভ কৰা দৰিদ্ৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে এইসমূহ সুবিধা লাভ কৰিব। অসমৰ 5,55,000 লোকে লাভ কৰিব বিনামূলীয়া ঘৰ লাভ কৰিব। কাইলৈ অৰ্থাৎ 9 তাৰিখে লাভ কৰিব বিনামূলীয়া ঘৰ, 9 মাৰ্চত লাভ কৰিব। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, তাৰপিছতে লাভ কৰিব বিনামূলীয়া ঘৰ। গতিকে শীঘ্ৰেই তালিকাত চাওক আপোনাৰ নাম আছেনে নাই, আপুনি শীঘ্ৰেই তালিকাত চাওক। যদি আপোনাৰ নাম আছে তেন্তে আপুনি দিনৰ 2 বজাৰ ভিতৰত 2 বজাত আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ, শৌচালয় ব্যৱস্থা লাভ কৰিব, বিনামূলীয়া আপুনি পানী জল জীৱন মিছন আঁচনিৰ অধীনত পানী লাভ কৰিব, লগতে বিদ্যুৎ লাভ কৰিব। যদি আপোনাৰ নাম আছে লিষ্টত, 5 লাখৰ লিষ্টত যদি আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে, গতিকে শীঘ্ৰে পৰীক্ষা কৰক, শীঘ্ৰে চাওক আপোনাৰ নাম আছেনে নাই। দৰিদ্ৰ পৰিয়ালে লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব এই ঘৰ, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে হিতাধিকাৰীক ভাৰ্চুৱেলি প্ৰদান কৰিব এই ঘৰ। আৰু 2টা বছৰৰ ভিতৰতে 9 লাখ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়া ঘৰ লাভ কৰিব। 2টা বছৰৰ ভিতৰত লাভ কৰিব বিনামূলীয়া ঘৰ, আৰু প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব অন্যান্য কেইবাটাও সুবিধা লাভ কৰিব। সৌভাগ্য আঁচনিৰ অধীনত লাভ কৰিব বিদ্যুৎ সংযোগ লাভ কৰিব, প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত লাভ কৰিব গেছ সংযোগ লাভ কৰিব, জল জীৱন মিছনৰ যোগেদি লাভ কৰিব খোৱা পানী লাভ কৰিব, স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে অধীনত লাভ কৰিব ব্যক্তিগত শৌচালয় লাভ কৰিব। গতিকে বহুকেইটা সুবিধা আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ কৰোঁতে বহুকেইটা সুবিধা, আৰু ভাৰতবৰ্ষতে এইবাৰ প্ৰথমবাৰৰ বাবে এনেদৰে বৃহৎ সংখ্যক লোকে লাভ কৰিব একেলগে চৰকাৰী ঘৰ লাভ কৰিব। যিহেতু বৃহৎ সংখ্যক 5 লাখতকৈ অধিক দৰিদ্ৰ পৰিয়ালে লাভ কৰিব বিনামূলীয়া ঘৰ লাভ কৰিব। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, আৰু তাৰপিছতে 2 বজাৰ লগে লগে লাভ কৰিব চৰকাৰী ঘৰৰ লগতে বহুকেইটা সুবিধা লাভ কৰিব। ঘৰ লাভ কৰা লোকলৈ 4টাকৈ বৃহৎ সুবিধা আছে। বিনামূলীয়া ঘৰ লাভৰ লগতে তেওঁলোকে 4টাকৈ বৃহৎ সুবিধা পাব। গতিকে তালিকা যেহেতু প্ৰস্তুত কৰা হৈছে, সেই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছেনে নাই, আপোনাৰ নাম আছেনে নাই সেয়া আপুনি আজিয়ে পৰীক্ষা কৰক। যদি আপোনাৰ নাম সেই তালিকাত আছে তেন্তে আপুনি লাভ কৰিব বিনামূলীয়া ঘৰ লাভ কৰিব। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে, তাৰপিছতে লাভ কৰিব বিনামূলীয়া ঘৰ। লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে এতিয়া প্ৰধানমন্ত্ৰী ভ্ৰমণসূচীক লৈ তেওঁলোকে উৎকণ্ঠাৰ অন্ত নপৰা হৈছে। আৰু 5 লাখতকৈ অধিক লোকে লাভ কৰিব বিনামূলীয়া ঘৰ। মন্তব্য মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই
মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই ৫,৫৫,৫৫০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই ৫,৫৫,৫৫৫টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই ৫,৫৫,৫৫০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই ৫,৫৫,৫৫৫টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই ৫,৫৫,৫৫০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই ৫,৫৫,৫৫৫টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই ৫,৫৫,৫৫০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই ৫,৫৫,৫৫৫টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই ৫,৫৫,৫৫০টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত
একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব। ইয়াৰ আগতে ভাৰতত একেখন মঞ্চৰ পৰাই 5,55,555টা ইমান সংখ্যক গৃহ একেটা স্থানৰ পৰাই হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল। সেই ফালৰ পৰা সেইদিনাখন অসমে এটা নতুন অভিলেখ স্থাপন কৰিব। এই মেলেং মেটেলি যিটো খেলপথাৰ বা মেলেং মেটেলি পথাৰ তাতে অনুষ্ঠিত হোৱা সভাত এটা ভাৰতৰ ভিতৰতে এটা নতুন অভিলেখ স্থাপন কৰি তেখেতে একেলগে একেটা ভেনুৰ পৰাই 5,55,550